নমস্কাৰ বন্ধু বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতৰ অৰ্থনীতিৰ ওপৰত 2 নম্বৰ ছিৰিজটো। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু লগতে যদি আপোনালোকে আমাৰ আগৰ ছিৰিজসমূহ এতিয়ালৈকে চোৱা নাই, তেনেহ'লে আমাৰ চেনেলটোত ভিজিট কৰি আগৰ ছিৰিজসমূহ আপোনালোকে চাই ল'ব পাৰিব। 1 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ সৰ্ববৃহৎ কোম্পানীটোৰ নাম কি? অপশ্যন এ ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন, অপশ্যন বি মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড, অপশ্যন চি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ, অপশ্যন ডি টাটা মটৰ লিমিটেড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন। 2 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ বেংকসমূহৰ ভিতৰত তলৰ কোনটো আটাইতকৈ ডাঙৰ বুলি গণ্য কৰা হয়? অপশ্যন এ ষ্টেট বেংক অফ ইণ্ডিয়া, অপশ্যন বি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, অপশ্যন চি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন ডি পাঞ্জাৱ নেশ্যনেল বেংক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ষ্টেট বেংক অফ ইণ্ডিয়া। 3 নম্বৰ প্ৰশ্নটো হ'ল, জনকল্যাণ যোজনাৰ মূল লক্ষ্য হ'ল অপশ্যন এ গ্ৰাম্যাঞ্চলৰ লোকৰ সকলো দিশৰ বিকাশ সাধন, অপশ্যন বি কৃষিভিত্তিক উদ্যোগ গঠন, অপশ্যন চি সমবায় সমিতি গঠন, অপশ্যন ডি কুটিৰ শিল্পৰ সম্প্ৰসাৰণ আৰু বিকাশ সাধন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰাম্যাঞ্চলৰ লোকৰ সকলো দিশৰ বিকাশ সাধন। 4 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ নগৰীকৰণৰ হাৰ হ'ল অপশ্যন এ সৰ্বভাৰতীয় হাৰতকৈ কম, অপশ্যন বি সৰ্বভাৰতীয় হাৰতকৈ বেছি, অপশ্যন চি সৰ্বভাৰতীয় হাৰৰ সমান, অপশ্যন ডি সৰ্বভাৰতীয় হাৰৰ প্ৰায় আধা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সৰ্বভাৰতীয় হাৰতকৈ কম। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন হোৱা চনটো হ'ল অপশ্যন এ 1952 চনত, অপশ্যন বি 1954 চনত, অপশ্যন চি 1956 চনত, অপশ্যন ডি 1958 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1958 চনত। 6 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্নত থকা জন্তুটোৰ নাম কি? অপশ্যন এ সিংহ, অপশ্যন বি বাঘ, অপশ্যন চি নাহৰ ফুটুকী বাঘ, অপশ্যন ডি হাতী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাহৰ ফুটুকী বাঘ। 7 নম্বৰ প্ৰশ্নটো হ'ল, এখন দেশৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ'ল অপশ্যন এ মৃত্যুৰ হ্ৰাস, দ্ৰুতগতিত হ্ৰাস, অপশ্যন বি নিয়োগৰ সুবিধাৰ অভাৱ, অপশ্যন চি পিছপৰা আন্তঃগাঁথনি, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস। 8 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ বনাঞ্চল হ'ল অপশ্যন এ 17%, অপশ্যন বি 23%, অপশ্যন চি 28%, অপশ্যন ডি 30%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 23%। 9 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ জনমূৰি খেতি মাটিৰ পৰিমাণ হ'ল অপশ্যন এ 0.17 হেক্টৰ, অপশ্যন বি 0.26 হেক্টৰ, অপশ্যন চি 0.31 হেক্টৰ, অপশ্যন ডি 0.37 হেক্টৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 0.26 হেক্টৰ। আজিৰ শেষ অৰ্থাৎ 10 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতত জাতীয় জনসংখ্যা নীতি ঘোষণা কৰা চনটো হ'ল অপশ্যন এ 1960 চনত, অপশ্যন বি 1970 চনত, অপশ্যন চি 1974 চনত, অপশ্যন ডি 1986 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1974 চনত। গতিকে আজিলৈ ইমানে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।